নমস্কাৰ সেইদিনা দেখিছে আপুনি যেতিয়া পুখুৰীটো দেখাইছিলোঁ আজি গতিকে ছাৰে আচলতে মাছটো আজি হাৰ্ভেষ্ট কৰিছে তেওঁলোকে মাছটো ধৰিছে গতিকে মাছ কেনেকৈ ধৰে সেইটো মাছ ধৰা কিছুমান বেলেগ বেলেগ প্ৰক্ৰিয়া আছে চাইণ্টিফিকেলি কথা আছে গোটেই ছাৰৰ পৰা আমি জানিম ছাৰ নমস্কাৰ আজি মাছ ধৰিছে আপোনালোকে আচ্ছা বিহুৰ লগতে সংগতি ৰাখি আমি মাছটো ধৰিছোঁ আজি মাছ ধৰাৰ আগতে আমি যথেষ্ট পানী কমাই লওঁ আৰু পানী কমোৱাৰ পিছত আমি মাছবিলাক ধৰি আছোঁ আৰু মাছবিলাক মানে আমি জীয়া হিচাপে মাছটো বেচিব পাৰিম সেইকাৰণে আমি ধৰি লওক সেইফালে দেখিছোঁ এটা হাপা ৰাখিছোঁ দেখুৱামগৈ আমি মাছবিলাক ধৰি ছেগ্ৰিগেট কৰিম যিখিনি বেচাৰ যোগ্য মাছ হ'ব যেনে 1 কেজি বা তাৰ ওচৰ পাজৰ যিখিনি মাছ সেইখিনি আমি কিছুমান বেচিম আৰু ইয়াৰ যিখিনি আমি ডাঙৰ মাছ দেখিম যিখিনি আপোনাৰ 2-3 কেজি যাক মানে চাৰিত্ৰিকভাৱে যিবিলাক মানে ভাল মাছ হ'ব সেইখিনি আমি প্ৰজননৰ কাৰণেও আন এটা পুখুৰীলৈ ট্ৰেন্সফাৰ কৰিম আৰু যিবিলাক একদম সৰু মাছ থাকিব সৰু মাছবিলাক আমি আকৌ আন পুখুৰীত কাৰণে ৰাখিম অহা বছৰ আকৌ এইটো পুখুৰীত মানে মাৰ্চ মানত ইয়াত আকৌ পুনৰ এৰি দিম গতিকে আমি এনেধৰণে এইকাৰণে এতিয়া হাৰ্ভেষ্ট কৰিছোঁ পানী কমাই যথেষ্ট পানী কমি গৈছে গতিকে পানী কমি যোৱাৰ কাৰণে আমি মাছখিনি ধৰিম আৰু সেইমতে আমি ধৰি লওক আজি ভাবিছোঁ আৰু মানে বেলেগ মানুহে এইটো কৰিব পাৰে ডাঙৰ মাছখিনি ধৰি লওক আপুনি বিক্ৰী নকৰিব পাৰে বা না ডাঙৰ মাছ মানে এনেকুৱা হয় যদি আমি প্ৰজননৰ কথা ভাবোঁ তেতিয়াতো আমাক 2 কেজি প্লাছ মাছ লাগে ৱেইটবিলাক আৰু 2 বছৰ প্লাছ হ'ব লাগে আৰু 2 কেজিমান হ'ব লাগে গতিকে সেইখিনি মাছখিনি আমি চাই থওঁ চৰিত্ৰবিলাক চাম ৰৌ আৰু ভকুৱাৰ মিছ আছে নেকি নাই ৰৌ মাছটো ফ্ৰী মানে এটা ৰৌ আৰু প্ৰকৃতৰ জিনটো থকা দেখিলে গম পাম ঠিক তেনেকৈ আমি বোলে আমুৰ কাৰ্প চাম কমন কাৰ্প বা আমুৰ কাৰ্পৰ কেৰেক্টাৰ দুটা মিল আছে এনেকুৱা নহয় অকল আমুৰ কাৰ্পৰ চৰিত্ৰটোহে চাম তেনেকৈ চিলেকশ্যন কৰিম চিলেক্ট কৰি ভাল মাছকেইটা আমি ব্ৰুডাৰ হিচাপে ৰাখিম মানে গাভিনী মাছ সেইকেইটা আমি এপ্ৰিল মে'ত প্ৰজনন কৰিম আৰু এতিয়া বাকীবিলাক যিবিলাক অলপ মানে ধৰি লওক হেৰি হ'ব পাৰে ডাঙৰ মাছ বা তাত 2 এটা দাগ পৰিছে সেই ধৰণৰ মাছবিলাক আমি এতিয়া বিক্ৰী কৰি দিম আৰু যিবিলাক সৰু হৈছে যিবিলাক ধৰি লওক আপোনাৰ এতিয়া আমি বিক্ৰীযোগ্য হোৱা নাই বজাৰ মূল্য কম থাকিব আমি নেবেচোঁ বা কাৰণ পানী কম বুলি নেবেচোঁ আমি অইন পুখুৰীলৈ ট্ৰেন্সফাৰ কৰি দিম এইটো উদ্দেশ্য যে সেই মাছখিনি অহা বছৰ যেতিয়া এৰি দিম 6-7 মাহৰ ভিতৰত ধৰি লওক সেইবিলাক প্ৰায় 1.5-2 কেজি ডাঙৰ হৈ যাব মাছখিনি ধৰাৰ সময়ত বৰ দৰকাৰ আৰু বেছিকৈ জাল টানি থাকিব নালাগে ধৰি লওক আজি যদি জাল টানিলে সদায় ধৰি লওক জাল টানি থকাটো নহয় পাৰিলে 1-2বাৰতে মাছখিনি ধৰিব লাগে ধৰি আমি ঠিকমতে ৰাখি আৰু ধৰি লওক এতিয়া বিক্ৰী নহ'ল কথা নাই হাপাত বান্ধি থ'লে আমাৰ 3 দিন 4 দিনলৈকে আমি মাছখিনি জীয়াই ৰাখিব হাপা মানে চাইডত আঁঠুৱাখন উল্টাই দিলে যেনেকুৱা হ'ব বাকচ নিচিনা হ'ব পানীতে থাকিব আৰু পানীত থাকিব আৰু 4 চুকটো আমি বান্ধি থৈ দিম আৰু হাপাটো ডাঙৰ কথাটো হৈছে তাৰ ওপৰ ফালেও এটা কভাৰ থাকে আঁঠুৱাখনৰ যেনেকৈ 5টা ফালে কভাৰ থাকে হাপাটো 6টা থাকে আমি তাত মাছবিলাক থৈ আৰু যিহেতু কাইলৈ মাঘৰ বিহুৰ উৰুকা গতিকে সকলোৱে মাছটো ধৰিব ন ফিচাৰীত গতিকে যাতে মাছখিনি আপোনালোকৰ নষ্ট নহয় বা কেনেকৈ আপোনালোকে বৈজ্ঞানিকভাৱে মাছ ধৰে সেই বস্তুটো আভাস এটা দিব চেষ্টা কৰিছোঁ গতিকে মাছখিনি এনেকৈ বেলেগকৈ ছেপাৰেট কৰি ৰাখিব সেইটো আপোনালোকৰ সুবিধা হ'ব যেনেকৈ আমি দেখুৱালোঁ ঠিক আছে চাই থাকক এয়া বহুত আচলতে ষ্টুডেণ্ট হয় এইখিনি তেওঁলোকে মাছ ধৰা চাই আছে আৰু এয়া মাছ ধৰি আছে গোটেই পুখুৰীটোৰ পৰা তেওঁলোকে লাহেকৈ মানে হেৰি কৰিছে গোটেই একেলগে সিঁচৰতি কৰি পেলাই নাই গতিকে মাছ বহুত উঠিছে দেখিছে ভাল লাগে মানে মাছ ধৰা চাই গতিকে আপোনালোকে চাই লওক যদি সকলোৱে জানে তথাপিতো কিছুমান ইয়াত নজনা কথা আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ এইটো ডাঙৰ আচলতে ডাঙৰ এক নম্বৰ দাঙি দিওঁ এইফালে চাইডত বছ সেই মাছখিনি ডাঙৰ ডাঙৰবিলাক হেঁপাত একদম মাছ ডাঙৰ ডাঙৰবিলাক কোনো সেই তালে
আৰু ইয়াতে বহুত ষ্টুডেণ্ট আহিছে কেভিকেত আচলতে তেওঁলোকে মানে দেখিম চাবৰ কাৰণে আহিছে ইয়াত ষ্টুডেণ্ট আহিছে ভণ্টি তোমালোক ক'ৰ পৰা আহিছা কোন কলেজ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ তাৰ পৰা আহিছে তেওঁলোক কেতিয়া আহিলা আজি আহিলা আৰু চাইছা মাছ ধৰা চাইছা ন তোমালোকৰ ইয়াত কিবা ৰিলেটেড আছে চাগে ন কিবা কোৰ্চৰ লগত বা কিবা থাকিব চাগে ন ফিচিং বা এনেকুৱা কোনটো কোৰ্চ তোমালোক কোনটো মানে গম পাইছে BSc এগ্ৰিকালচাৰ কৰিছে অ'কে আৰু বাইদেউ আছে ভালে আছে বাইদেউ হয় হয় ভাল বাকি আপুনি নতুন বছৰৰ শুভেচ্ছা থাকিলে তোমালৈ থেংক ইউ আজি আমাৰ যিখিনি আমাৰ 4th ইয়াৰৰ আমাৰ এই যিটো প্ৰগ্ৰাম তালৈ আমি লৈ আহিছো দেখুৱাবলি গোটেইখিনি দেখিলে তেওঁলোকে মাছ ইয়াতে কেনেকৈ ধুনীয়াকৈ পালন কৰিছে জালেৰে উঠোৱা তেওঁলোকৰ চকুৰে নিজে দেখি আপ্লুত হৈছে আৰু দৰ্শকৰে ফূৰ্তি পাইছে আচলতে সিহঁতৰ এটা ভাল এক্সপেৰিয়েঞ্চ সিহঁতৰ কাৰণে পঢ়ি থকাতকৈ প্ৰেক্টিকেলটো বেছি ডাঙৰ কথা সেইকাৰণে প্ৰেক্টিকেলি তেওঁলোকে দেখিব পাইছে হয় ঠিক আছে বাইদেউ থেংক ইউ আচলতে এইটো সঁচা কথা যেতিয়া বস্তু এটা পঢ়ি থাকে আৰু তাৰ প্ৰেক্টিকেল যেতিয়া কৰে বহুত এটা ডিফাৰেঞ্চ থাকে তেওঁলোকে আচলতে পঢ়ি থকা বস্তুখিনি আজি মানে ভালকৈ দেখিছে চকুৰে গতিকে প্ৰেক্টিকেলি বস্তু পাইছে ন ষ্টুডেণ্টখিনিয়ে ভাল পাইছে আৰু এয়া আছিলে উত্তৰ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু লগতে মাণ্ডলিক গৱেষণা কেন্দ্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এটা সৰু ভিডিঅ' যদি ভিডিঅ' ভাল পালে প্লিজ লাইক এটা কৰি দিব যদি চেনেল প্ৰথমতে ছাবস্ক্ৰাইবটো কৰি দিব লগ পাইছোঁ বাই বাই